নমস্কাৰ মই মুজিদ বন্ধুসকল পলকতে চামক আজিৰ দিনটোৰ কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ প্ৰকাশ পালে বিশ্বৰ আটাইতকৈ 10খন ধনী দেশৰ তালিকা। ফৰ্বছে প্ৰকাশ কৰিছে এই তালিকা, কিন্তু এই তালিকাত নাম নাই ভাৰতৰ। বিশ্বৰ ধনী দেশৰ তালিকা প্ৰকাশ কৰিছে ফৰ্বছে প্ৰকাশ কৰিছে এই তালিকা। ধনী দেশৰ তালিকাৰ শীৰ্ষত আছে লুক্সেমবাৰ্গ। তালিকাৰ দ্বিতীয় স্থানত আছে ছুইজাৰলেণ্ড। তৃতীয় স্থানত চীনৰ এটি প্ৰশাসনিক অঞ্চল মকাও। চতুৰ্থ স্থানত আয়াৰলেণ্ড। পঞ্চম স্থানত আছে কাটাৰ। আৰু এই তালিকাৰ 10ম স্থানত আছে আমেৰিকা যুক্তৰাষ্ট্ৰ, কিন্তু এই তালিকাত নাম নাই ভাৰতৰ। উল্লেখযোগ্য যে জিডিপিৰ ভিত্তিত প্ৰকাশ কৰা হৈছে এই তালিকা। পৰৱৰ্তী খবৰ অসমৰ ডিটেনশ্যন কেম্প বা ট্ৰেনজিট কেম্পত বন্দী হৈ থকা 63গৰাকী বাংলাদেশী নাগৰিকক লৈ এইবাৰ বিপদত পৰিছে অসম চৰকাৰৰ লগতে ভাৰত চৰকাৰ। কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰক এই সন্দৰ্ভত প্ৰশ্ন দেশৰ উচ্চতম ন্যায়ালয়ৰ যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে যদি ভাৰতীয় অবৈধ প্ৰৱাসীক বিমানত তুলি নিজৰ দেশলৈ ঘূৰাই পঠাব পাৰে, তেন্তে বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ ক্ষেত্ৰত একেই পদক্ষেপ লোৱাত অসুবিধা কি ভাৰত চৰকাৰ বা অসম চৰকাৰৰ? অসমৰ ট্ৰেনজিট কেম্পত আটকাধীন 63জন বাংলাদেশী নাগৰিকৰ প্ৰত্যাৰ্পণ সংক্ৰান্তত এই প্ৰশ্ন দেশৰ উচ্চতম ন্যায়ালয়ৰ। এই সন্দৰ্ভত 2 সপ্তাহৰ সময়সীমা বান্ধি দিলে দেশৰ উচ্চতম ন্যায়ালয়ে। 2 সপ্তাহৰ ভিতৰত আটকাধীন বাংলাদেশীক নিজ দেশলৈ ঘূৰাই পঠিয়াবলৈ কেন্দ্ৰ আৰু অসম চৰকাৰক প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দেশৰ উচ্চতম ন্যায়ালয়ৰ। অসমৰ ট্ৰেনজিট কেম্পত আটকাধীন 63জন বাংলাদেশী নাগৰিকৰ প্ৰত্যাৰ্পণ সংক্ৰান্তত ন্যায়াধীশ এএছ উকা আৰু ন্যায়াধীশ উজ্জ্বল ভূঞা বেঞ্চৰ এই প্ৰশ্ন। ডনাল্ড ট্ৰাম্পে যদি বেআইনী অভিবাসীসকলৰ ক্ষেত্ৰত এনে দ্ৰুত পদক্ষেপ গ্ৰহণ কৰিব পাৰে, তেন্তে মোদী চৰকাৰৰ অসুবিধা ক'ত? এই প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ। পৰৱৰ্তী খবৰ আজি ঘোষণা কৰা হ'ব দিল্লী বিধানসভা নিৰ্বাচনৰ ফলাফল। কিছু সময় পিছতে ঘোষণা কৰা হ'ব দিল্লী বিধানসভা নিৰ্বাচনৰ ফলাফল। উল্লেখযোগ্য যে এইবাৰ দিল্লী বিধানসভা নিৰ্বাচনত 1.50 কোটি ভোটাৰে ভাগ্য নিৰ্ণয় কৰিব 6গৰাকী প্ৰাৰ্থী। আৰু ফলাফল ঘোষণাৰ পূৰ্বে প্ৰকাশ কৰা হৈছিল এক্সিট পোল অনুসৰি দিল্লীত এইবাৰ বিজেপি চৰকাৰ হোৱাৰ সম্ভাৱনা। কিন্তু এতিয়া লক্ষণীয় হ'ব দিল্লীৰ মসনদ কোনে দখল কৰে। কিছু সময় পিছতে সকলো তথ্য ওলাই আহিব যে দিল্লীত এইবাৰ কাৰ চৰকাৰ, কংগ্ৰেছ, বিজেপি নে আম আদমি পাৰ্টিৰ। কিছু সময় পিছতে সকলো দৃশ্য জল পটপট হৈ পৰিব। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই, তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ ৰাজ্যৰ লাখ লাখ ইছলাম ধৰ্মাৱলম্বী লোকলৈ ভাল খবৰ। প্ৰকাশ পালে ৰমজানৰ চেহেৰি আৰু ইফতাৰৰ সময়। অহা 2 মাৰ্চত ৰমজানৰ প্ৰথমটো ৰোজা আৰু 31 মাৰ্চত দেশবাসীয়ে উলহ মালহেৰে উদযাপন কৰিব পবিত্ৰ ঈদ। ৰাজ্যৰ লাখ লাখ ইছলাম ধৰ্মাৱলম্বী লোকলৈ ভাল খবৰ। প্ৰকাশ পালে ৰমজানৰ চেহেৰি আৰু ইফতাৰৰ সময়। অহা 31 মাৰ্চত দেশবাসীয়ে পালন কৰিব পবিত্ৰ ঈদ আৰু 2 মাৰ্চত প্ৰথমটো ৰোজা ৰাখিব ইছলাম ধৰ্মাৱলম্বী লোকসকলে। প্ৰথমটো চেহেৰিৰ সময় পুৱতি নিশা 4:30 আৰু একেদিনাই সন্ধিয়া 5:25 হ'ব ইফতাৰ। ৰোজাৰ অন্তিম দিনা চেহেৰিৰ সময় হ'ব পুৱতি নিশা 3:59 আৰু অন্তিম ইফতাৰৰ সময় 5:40। ৰোজাক লৈ গুৱাহাটীৰ বাবে প্ৰকাশ পাইছে এই সময়। আৰু এই সূচীৰ 1 মিনিটৰ পিছত পালন হ'ব নলবাৰী আৰু 2 মিনিটৰ পিছত বৰপেটাবাসীয়ে মানিব লাগিব এই নিয়ম। পৰৱৰ্তী খবৰ দেশবাসীলৈ ভাল খবৰ। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ বৃহৎ ঘোষণা, হ্ৰাস পালে ৰেপো ৰেট। আপুনি যদি EMIৰ জৰিয়তে বাহন বা ঘৰ ল'ম বুলি ভাবিছে, তেন্তে আপোনালৈ ভাল খবৰ। 5 বছৰৰ পিছত প্ৰথমবাৰলৈ হ্ৰাস পাইছে ৰেপো ৰেট। চাওঁ আহক এই সন্দৰ্ভত সবিশেষ। ঋণ গ্ৰহণকাৰীসকলৰ বাবে ডাঙৰ খবৰ। EMIৰ জৰিয়তে যদি আপুনি বাহন বা ঘৰ ল'ম বুলি ভাবিছে, তেন্তে আপোনালৈ ভাল খবৰ।
আপোনালৈ ভাল খবৰ লৈ আহিছে RBI হ্ৰাস কৰিছে ৰেপো ৰেট। ঋণ গ্ৰহণকাৰীসকলক ডাঙৰ সকাহ RBIৰ 6.50% পৰা 6.25% হ্ৰাস পালে ৰেপো ৰেট। RBIৰ মুদ্ৰানীতি সমিতিৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই সিদ্ধান্ত সদৰি কৰিলে ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ গভৰ্ণৰ সঞ্জয় মালহোত্ৰাই। গৃহ ঋণ, বাহনৰ ঋণ, শিক্ষা ঋণ, কৰ্পৰেট ঋণত সকাহ পাব গ্ৰাহকসকলে RBIৰ এই সিদ্ধান্তৰ ফলত। উল্লেখযোগ্য যে 56 মাহৰ ভিতৰত প্ৰথমবাৰলৈ হ্ৰাস পালে ৰেপো ৰেট। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থীলৈ ভাল খবৰ। কোচিং চেণ্টাৰত নাম ভৰ্তি কৰা শিক্ষাৰ্থীয়েও লাভ কৰিব স্কুটি। চৰকাৰে লৈছে এই সন্দৰ্ভত নতুন সিদ্ধান্ত। হায়াৰ ছেকেণ্ডাৰী উত্তীৰ্ণ শিক্ষাৰ্থীক স্কুটি বিতৰণক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। কোচিং চেণ্টাৰত নাম ভৰ্তি কৰা শিক্ষাৰ্থীয়েও পাব স্কুটি। হায়াৰ ছেকেণ্ডাৰী উত্তীৰ্ণ শিক্ষাৰ্থীৰ স্কুটি বিতৰণক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। নিয়মীয়া পাঠ্যক্ৰমত নাম ভৰ্তি কৰাসকলেহে স্কুটি লাভ কৰাৰ কথা কৈছিল চৰকাৰে। কোচিং চেণ্টাৰত নাম ভৰ্তি কৰাসকলে স্কুটি লাভৰ বাবে কৰিছিল প্ৰতিবাদ। আৰু বিবেচনাৰ অন্তত কোচিং চেণ্টাৰত নাম ভৰ্তি কৰাসকলেও স্কুটি পাব বুলি ঘোষণা কৰিছে চৰকাৰে। অৱশ্যে এই নিয়ম প্ৰযোজ্য হ'ব কেৱল এই বছৰৰ বাবেহে। অহা বৰ্ষৰ পৰা নিয়মীয়া পাঠ্যক্ৰমত নাম ভৰ্তি কৰাসকলহে যোগ্য বিবেচিত হ'ব। আৰু গেপ ইয়াৰৰ পিছত নিয়মীয়া পাঠ্যক্ৰমত নাম ভৰ্তি কৰাৰ লগে লগে লাভ কৰিব স্কুটি। অৰ্থাৎ হায়াৰ ছেকেণ্ডাৰী পাছ কৰাৰ পিছত যিসকল শিক্ষাৰ্থীয়ে কলেজত নাম ভৰ্তি কৰিব তেওঁলোকে লাভ কৰিব স্কুটি। আৰু যিসকল লোকে গেপ দিব বা কোচিং চেণ্টাৰত কোচিং কৰিব তেওঁলোকে কিন্তু সেই বছৰ স্কুটি নাপায়। কোচিং শেষ হোৱাৰ পিছত বা গেপ দিয়াৰ পিছত গেপ ইয়াৰৰ পিছত যিদিনা কলেজত নাম ভৰ্তি কৰিব সেইদিনাই তেওঁলোকে লাভ কৰিব স্কুটি। এই সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে। পৰৱৰ্তী খবৰ, সত্য প্ৰমাণিত হ'ল সাংসদ গৌৰৱ গগৈৰ কথা। এবছৰ পূৰ্বে গৌৰৱ গগৈয়ে সংসদত দাখিল কৰিছিল যে বৈধ নথিপত্ৰ অবিহনে ভাৰতীয় লোক বিদেশলৈ গৈছে। এবছৰ পূৰ্বে সাংসদগৰাকীয়ে সংসদত উল্লেখ কৰিছিল এই তথ্য। আৰু এতিয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ভাৰতীয় নাগৰিকসকলক হাত ভৰি বান্ধি আমেৰিকাৰ পৰা ওলাই দিয়াৰ পিছতে সঁচা প্ৰমাণিত হৈছে সাংসদ গৌৰৱ গগৈৰ সেই কথা। সঁচা প্ৰমাণিত হ'ল সাংসদ গৌৰৱ গগৈৰ ভাষ্য। বৈধ নথিপত্ৰ অবিহনে ভাৰতীয় লোক বিদেশলৈ যোৱাৰ কথা সদনত উল্লেখ কৰিছিল সাংসদগৰাকীয়ে। এবছৰ পূৰ্বে গৌৰৱ গগৈয়ে সংসদত দাখিল কৰিছিল ভাৰতীয় নাগৰিকৰ প্ৰব্ৰজনৰ তথ্য। সংস্থাপনৰ অভাৱ, সামাজিক নিৰাপত্তা আৰু দেশত সন্মুখীন হোৱা সমস্যাৰ বাবে দেশ এৰি গৈছিল বহু লোক। এই তথ্য সংসদত উত্থাপন কৰিছিল বা সংসদত দাখিল কৰিছিল গৌৰৱ গগৈয়ে। আৰু এইসমূহ অসুবিধাৰ বাবে দেশ এৰিবলৈ বাধ্য হৈছে বহু ভাৰতীয়। বহু ব্যক্তিয়ে ভৱিষ্যত সুৰক্ষিত কৰাৰ বাবে বিপদজনক পদক্ষেপ ল'বলৈ বাধ্য হৈছে। চাকৰি সৃষ্টিৰ জৰিয়তে হওক, সামাজিক সুৰক্ষাৰ জৰিয়তে হওক বা ফলপ্ৰসূ নীতিৰ জৰিয়তেই হওক, এই সংকটৰ মূল কাৰণসমূহ মোকাবিলা কৰাত চৰকাৰে ব্যৰ্থ হোৱা বুলি মন্তব্য কৰিছিল। আমেৰিকাত থকা অবৈধ ভাৰতীয়ক ঘূৰাই পঠোৱাৰ পিছতে এতিয়া চৰ্চাত গৌৰৱ গগৈৰ সেই এবছৰ পূৰ্বৰ ভিডিঅ'। পৰৱৰ্তী খবৰ, চাকৰি ঘূৰাই পাব APSCৰ 21গৰাকী নিলম্বিত বিষয়াই। গুৱাহাটী উচ্চ ন্যায়ালয়ে নিলম্বন আৰু বিভাগীয় তদন্তত দিছে স্থগিতাদেশ। 21গৰাকী নিলম্বিত বিষয়াই চাকৰি ঘূৰাই বিচাৰি কাষ চাপিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। আৰু ন্যায়ালয়ে বিষয়টো সন্দৰ্ভত অসম চৰকাৰৰ পৰা বিচাৰিছিল উত্তৰ। কিন্তু অসম চৰকাৰে ন্যায়ালয়ক কোনো উত্তৰ নিদিয়াত ন্যায়ালয়ে দিলে এই নিৰ্দেশ। APSC কেলেংকাৰী সন্দৰ্ভত পুনৰ এবাৰ প্ৰমাণ হ'ল চৰকাৰৰ দায়িত্বহীনতা। পৰৱৰ্তী খবৰ, মন্ত্ৰী হোৱাৰ স্বপ্ন ভংগ হ'ল ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সভাপতি ভৱেশ কলিতাৰ। RSSৰ বাধাৰ বাবে অসম্পূৰ্ণ হৈ ৰ'ল ভৱেশ কলিতাৰ মন্ত্ৰী হোৱাৰ স্বপ্ন। মন্ত্ৰী হোৱাৰ স্বপ্ন ভংগ বিজেপিৰ প্ৰাক্তন সভাপতি ভৱেশ কলিতাৰ। এডভান্টেজ আছাম 2.0 পূৰ্বে
ভৱেশ কলিতাক মন্ত্ৰীসভাত অন্তৰ্ভুক্তিৰ বাবে চলিছিল যুঁজা। বিগত জানুৱাৰী মাহত ৰাজ্যিক সভাপতি পদৰ পৰা আঁতৰোৱা হৈছিল ভৱেশ কলিতাক আৰু তাৰ পিছতে ভৱেশ কলিতাৰ মন্ত্ৰীসভাত অন্তৰ্ভুক্তিক লৈ চলিছিল চৰ্চা। কিন্তু বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীয়ে নস্যাৎ কৰে ভৱেশ কলিতাৰ মন্ত্ৰীসভাত অন্তৰ্ভুক্তিৰ কথা। 2026 নিৰ্বাচনলৈ মন্ত্ৰীসভাৰ সালসলনিৰ কোনো সম্ভাৱনা নাই বুলি স্পষ্ট মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ৰাষ্ট্ৰীয় নেতৃত্ব আৰু RSSৰ অনুমোদন নোপোৱাৰ বাবেই ভৱেশ কলিতাৰ মন্ত্ৰী হোৱাৰ স্বপ্ন ভংগ হোৱা বুলি এতিয়া চলিছে চৰ্চা। পৰৱৰ্তী খবৰ, ৰাজ্য চৰকাৰৰ বৃহৎ ঘোষণা। জনতা ভৱনৰ প্ৰৱেশদ্বাৰত স্থাপন হ'ব BR আম্বেদকাৰৰ প্ৰতিমূৰ্তি। অহা 15 আগষ্টৰ ভিতৰত জনতা ভৱনৰ প্ৰৱেশদ্বাৰৰ চৌহদত সমাৱৰ্তন কৰিব ডক্টৰ ভীমৰাও আম্বেদকাৰৰ প্ৰতিমূৰ্তিকে। লোক নিৰ্মাণ বিভাগৰ বিষয়াৰ সৈতে বৈঠকত বহি মন্ত্ৰী পীযুষ হাজৰিকাই সামাজিক মাধ্যমত কৰিলে এই আনুষ্ঠানিক ঘোষণা। পৰৱৰ্তী খবৰ, অসমবাসীৰ বাবে আন এটা ভাল খবৰ। এয়াৰ ইণ্ডিয়াৰ বিমানত এইবাৰ জিলিকিছে অসমৰ প্ৰতীক। এয়াৰ ইণ্ডিয়াৰ এক্সপ্ৰেছ বিমানত জাপিৰ আৰ্হিত চিত্ৰ অংকন। অসমীয়াৰ স্বাভিমান জাপি এইবাৰ আকাশত উৰিব। মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে সামাজিক মাধ্যমত সদৰি কৰিলে এই কথা। পৰৱৰ্তী খবৰ, পুনৰ অসম আৰক্ষীক লজ্জানত কৰিলে এইগৰাকী DSPয়ে। এইগৰাকী DSPৰ বিৰুদ্ধে বিয়াৰ প্ৰলোভনেৰে এগৰাকী যুৱতীক ধৰ্ষণৰ অভিযোগ। গুৱাহাটী মহানগৰীত কৰ্মৰত DSP অৰ্থাৎ উপ আৰক্ষী অধীক্ষক কুশ চন্দ্ৰ দেউৰীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে। এগৰাকী যুৱতীক বিয়া পতাৰ প্ৰলোভনেৰে শাৰীৰিক সম্পৰ্ক কৰি চৰম প্ৰতাৰণাৰ অভিযোগ উত্থাপন হৈছে। উল্লেখযোগ্য যে দেউৰীৰ পত্নীৰ দুৰাৰোগ্য ৰোগ ধৰা পৰাৰে পৰা সম্পৰ্ক গঢ়ি তোলাৰ অভিযোগ ভুক্তভোগী যুৱতীগৰাকীৰ আৰু কেইবাবাৰো যুৱতীগৰাকীক ধৰ্ষণৰ অভিযোগ উত্থাপন কৰিছে যুৱতীগৰাকীয়ে। আৰু ঘটনা সন্দৰ্ভত DSP গৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল ভুক্তভোগী যুৱতীগৰাকীৰ। পৰৱৰ্তী খবৰ, বিশ্বত আৰম্ভ হ'ব নেকি তৃতীয় বিশ্বযুদ্ধ। আমেৰিকা ইজৰাইলক এবাৰ ৰঙা চকু দেখুৱাই প্ৰথমখন ড্ৰোন বাহক যুদ্ধজাহাজ মুকলি ইৰাণত। দুদিন পূৰ্বে এণ্টি-শ্বিপ ক্ৰুজ মিছাইলৰ পৰীক্ষা কৰিছিল ইৰাণে। ইয়াৰ উপৰি ইৰাণে গোপনে নিৰ্মাণ কৰিছে পাৰমাণৱিক অস্ত্ৰ। আমেৰিকা ইজৰাইলক ৰঙা চকু দেখুৱাই প্ৰথমখন ড্ৰোন বাহক যুদ্ধজাহাজ মুকলি ইৰাণত। সুদূৰ মহাসাগৰসমূহলৈ ড্ৰোন কঢ়িয়াই নিব এই যুদ্ধ জাহাজসমূহে। হেলিকপ্টাৰ ক্ৰুজ মিছাইল কঢ়িয়াবলৈও সক্ষম এই জাহাজসমূহে। শ্বহীদ বাঘৰি নামৰ যুদ্ধ জাহাজখনক লৈ এতিয়া বিশ্বজুৰি চৰ্চা। ইন্ধন নোলোৱাকৈয়ে 22,000 সামুদ্ৰিক মাইল ভ্ৰমণ কৰিব পাৰিব এই যুদ্ধ জাহাজে। দুদিন পূৰ্বে এণ্টি-শ্বিপ ক্ৰুজ মিছাইলৰ পৰীক্ষা কৰিছিল ইৰাণে। ইয়াৰ উপৰিও ইৰাণে গোপনে নিৰ্মাণ কৰিছে পাৰমাণৱিক অস্ত্ৰ। আমেৰিকাৰ চোৰাংচোৱা সংস্থাই প্ৰকাশ কৰিছে ইৰাণে পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণৰ কথা। পৰৱৰ্তী খবৰ, ৰাজ্যৰ অবৈধ কয়লা খননক লৈ কঠোৰ হৈ পৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়। অসমৰ কয়লাৰ অবৈধ খননক লৈ ৰাজ্যৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানক আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ গুৱাহাটী হাইকোৰ্টৰ। অবৈধ কয়লা খননক লৈ এইবাৰ কঠোৰ হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়। কয়লাৰ অবৈধ খননক লৈ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানক আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ। সম্পূৰ্ণ তথ্য লৈ 14 ফেব্ৰুৱাৰীত মুখ্য সচিব আৰু DGPক হাজিৰ হোৱাৰ নিৰ্দেশ আদালতৰ। ইয়াৰ পূৰ্বে শপতনামা দাখিলৰ বাবে দিয়া নিৰ্দেশনা অৱজ্ঞা কৰাৰ বাবে এই দুই শীৰ্ষ বিষয়াক আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ গুৱাহাটী হাইকোৰ্টৰ। আৰু হাজিৰ হোৱাৰ পৰা সাৰিবলৈ 13 ফেব্ৰুৱাৰীত কয়লাৰ অবৈধ খননক লৈ আদালতত দাখিল কৰিব লাগিব শপতনামা। শপতনামাত অবৈধ কয়লা খননৰ সম্পূৰ্ণ তথ্য উল্লেখ থাকিব লাগিব বুলি নিৰ্দেশ দিছে আদালতে। অবৈধ খনন বন্ধৰ বাবে চৰকাৰে কি ব্যৱস্থা হাতত লৈছে তাৰ কথা উল্লেখ থাকিব লাগিব এই শপতনামাত। উল্লেখযোগ্য যে ৰাজ্যৰ ভিন্ন স্থানত চলি থকা অবৈধ কয়লা খনি সন্দৰ্ভত দাখিল কৰা PILক লৈ এই নিৰ্দেশনা আদালতৰ। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ নাবালিকাক ধৰ্ষণ। এইবাৰ 8 বছৰীয়া কন্যা শিশুৰ লগত জঘন্য ঘটনা। অজয়গড় আৰু 19 বছৰীয়া লালবাবু ৰাম নামৰ এই দুই লম্পটে সংঘটিত কৰিলে এই ভয়ংকৰ কাণ্ড।
আৰু এই ঘটনাৰ বিৱৰণ শুনিলে শিহৰিত হৈ উঠিব আপুনি। ৰাজ্যত পুনৰ সংঘটিত হৈছে জঘন্য ঘটনা। 3 সন্তানৰ পিতৃ অজয় গড় আৰু 19 বছৰীয়া লাল বাবু ৰামৰ পাশবিক কাণ্ড। 2 লম্পটৰ কামনাৰ বলি হল এগৰাকী 8 বছৰীয়া কন্যা শিশু। সৰস্বতী পূজা চাই ঘৰলৈ উভতাৰ পথতে এই চাঞ্চল্যকৰ ঘটনা। আধা মাততে ভুক্তভোগী কণমানি আৰু কেইবাগৰাকীও ছাত্ৰী সন্মুখীন হৈছিল এই 2 লম্পটৰ। কোনোমতে পলাই হাৰিবলৈ সক্ষম হল বাকী কেইগৰাকী ছাত্ৰী। আৰু সেই স্থানৰ প্ৰায় 8 বছৰীয়া কণমানিক হাবিলৈ টানি নি 2 লম্পটৰ জঘন্য কাণ্ড। কাৰ্বি আংলঙৰ বৰলাংফাত সংঘটিত হৈছে এই জঘন্য ঘটনা। আৰু নাবালিকাগৰাকীয়ে চিঞৰ বাখৰ কৰা শুনি স্থানীয় লোকে কৰায়ত্ব কৰে অজয় গড়ক। ঘটনাস্থলীৰ পৰা পলাই হাৰিবলৈ সক্ষম হল আনটো অভিযুক্ত বাবুলাল ৰাম। আৰু পৰৱৰ্তী সময়ত ৰাইজৰ হেঁচাত বাবুলালক থানালৈ মাতি আনে আৰক্ষীয়ে। কিন্তু থানাৰ ওচি সেই সময়ত উপস্থিত নথকাৰ বাবে 2 অভিযুক্তক ঘৰলৈ যাবলৈ দিয়ে আৰক্ষীয়ে। আদিবাসী ছাত্ৰ সন্থাৰ দাবীত আৰক্ষী অধীক্ষকৰ হস্তক্ষেপত পৰৱৰ্তী সময়ত গ্ৰেপ্তাৰ কৰা হয় এই 2 অভিযুক্তক। আৰু 2 লম্পটক বৰ্তমান প্ৰেৰণ কৰা হৈছে ৰঙাঘৰলৈ।